সৰু ভাইটিৰ ছোৱালীজনীয়ে গাই আছিল, জেঠাই আহিব, মিঠাই আনিব, ফল মূল আনিব আৰু চোলা আনিব। প্ৰতিবাৰে জেঠায়ে ঘৰলৈ আহিলে এনেকুৱা ধৰণৰ ডিমাণ্ড কৰে ৰাধিকাৰ ককায়েক আৰু ভায়েকৰ ল'ৰা ছোৱালীকেইটাই। ৰাধিকায়ো কোনো আপত্তি নোহোৱাকৈ সিহঁতে যিকে বিচাৰে তাকেই আনি দিয়ে। কিন্তু এবাৰ তাই ঘৰলৈ যাওঁতে নবৌৱেক আৰু ককায়েকে পাতি থকা কথা শুনি তাই ভৰিৰ তলৰ মাটি নোহোৱাৰ দৰে লাগিছিল। কম কষ্টখন কৰি প্লেন বনাই দুয়োটাৰে ডিভোৰ্চ কৰিলোনে, নবৌৱেকে ককায়েকক কৈছিল। তেতিয়া ককায়েকে ক'লে, নহ'লে তাই আমাক কিমান দিলেহেঁতেন নেকি? চাবা, ডাঙৰ ছোৱালীৰ বিয়াত কমচে কম 5 লাখ টকা তাইৰ পৰা উলিয়াব লাগিব। তেতিয়া বৌয়েকে কৈছিল, তাইৰ পৰা ইমান লোৱাৰ বিনিময়ত আমিনো কি দিওঁ তাইক? বিহু বুলি সাধাৰণ কাপোৰ এযোৰ দিওঁ, তাই সেয়াকে বহুত বুলি ভাবি আমাৰ লগত টকা পইচা খৰচ কৰে, ইমান দিয়ে। এইবোৰ কথা শুনি ৰাধিকাৰ মূৰ ঘূৰাই গৈছিল। সঁচাকৈয়ে দুয়োটা ভাই ককাই মিলি তাইক বহুত শোষণ কৰি আহিছে। তাই 10 বছৰৰ আগৰ কথাবোৰ মনত পৰিব ধৰিলে। তাই বিয়াৰ বাবে দৰা চোৱা আৰম্ভ হৈছিল। দেউতাকে তাইৰ বিয়াৰ বাবে 4 লাখ টকা সাঁচি ৰাখিছিল। কিন্তু বেকাৰ ককাই ভাই দুয়োটাই সেই 4 লাখ টকাৰ বাবে সদায়ে দেউতাকৰ লগত কাজিয়া কৰিছিল। বোৱাৰী দুজনীৰ অত্যাচাৰ আৰু পিতেকহঁতৰ চিঞৰ বাখৰ সহিব নোৱাৰি দেউতাক এই সংসাৰৰ মায়া এৰি গুচি যায়। দেউতাক ঢুকোৱাৰ পিছত ৰাধিকাতকৈ বয়সত বহুত ডাঙৰ অনন্তৰ লগত তাইক বিয়া দিয়ে। 4 লাখ টকা দিয়াটো দূৰৰে কথা, ভাল কাপোৰ দুযোৰমানো তাইক নিদিলে। এইবোৰ দেখি মাকে সহ্য কৰিব নোৱাৰি ক'লে, আৰে 2 এপদ কাঠৰ বস্তুকে দে, নহ'লে মানুহে কি বুলি ক'ব? তেতিয়া ককায়েকে ক'লে, তাইকেই যদি সোপাকে দিওঁ আমালৈ কি থাকিব? তাৰ গালিৰ কোবত মাকৰ মুখৰ মাত সৰিছিল। বিয়া হৈ ৰাধিকা অনন্তৰ ঘৰলৈ আহিল। বিয়াৰ পিছৰে পৰা মাকৰ ঘৰৰ মানুহে তাইৰ কোনো খবৰ ৰখা নাছিল। অনন্তই তাইক একো বস্তুৰেই অভাৱ দিয়া নাছিল। তাই পঢ়াৰ প্ৰতি বহুত আগ্ৰহ আছিল। সেয়া অনন্তই বুজি পাইছিল। এদিন ৰাধিকাই BCom পঢ়া আধৰুৱা হৈ আছে। তাই BCom পাছ কৰিব বিচাৰে বুলি অনন্তক শুনাইছিল। সি কোনো আপত্তি নোহোৱাকৈ তাইক পঢ়াইছিল। তাৰ সহায়তেই ৰাধিকা BCom খুব ধুনীয়াকৈ পাছ কৰিছিল। তাৰ কিছুদিনৰ পিছত বেংকত IBPS ক্লাৰ্ক পৰীক্ষা পাছ কৰিছিল আৰু তাই বেংকত চাকৰি হৈ গৈছিল। অনন্তই পঢ়া শুনা শিক্ষিত পত্নী বিচাৰিছিল, কিন্তু চাকৰি কৰা পত্নী কেতিয়াও বিচৰা নাছিল। তাই চাকৰি পোৱাৰ পিছত তাইক বহুত বুজাইছিল, ৰাধিকা, তোমাক মই আৰামত খুৱাব পিন্ধাব পাৰিম, কোনো বস্তুৰে অভাৱ নিদিওঁ। তাৰ পিছতো তুমি চাকৰি কৰাটো ইমান জৰুৰী নে? তেতিয়া মই ক'লোঁ, কিয় নকৰিম? আজিকালি বহুত মাইকী মানুহে চাকৰি কৰে আৰু ইমান কষ্টৰ মূৰত চাকৰিটো পাইছোঁ। তেতিয়া সি কৈছিল, আগলৈ ল'ৰা ছোৱালী হ'লে কোনে চোৱা চিতা কৰিব? তেতিয়া মই ক'লোঁ, কিয়, কাম কৰা মানুহ এজনী ৰাখি ল'ম আকৌ। মই এই ভৱিষ্যতৰ সৰু সমস্যাটোৰ কাৰণে চাকৰি নকৰিম নেকি? মোৰ উত্তৰ শুনি সি মনে মনে আছিল, কিন্তু সি মনতে মই চাকৰি নকৰাটোৱেই বিচাৰিছিল। ইফালে তাই চাকৰি পোৱাৰ খবৰটো শুনি তাইৰ মাকৰ ঘৰৰ মানুহবোৰ মৌ মাখিৰ দৰে আহি তাইক বেৰি ধৰিছিলহি। গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া সকলোৰে লাগে, তাহাঁতৰো খুটখাট লাগিছিল কেতিয়াবা। সেই কাজিয়াৰ সুবিধা মাকৰ ঘৰৰ মানুহে খুব ধুনীয়াকৈ লৈছিল। মাকৰ ঘৰৰ মানুহৰ উচতনিতেই তাই অনন্তৰ ওপৰত ডিভোৰ্চ কেছ দি চাকৰি জেগালৈ গুচি যায়। পাছত বুজাপৰাৰ মাজেৰেই দুয়োৰে ডিভোৰ্চ হয়। তাৰপিছত এই কিৰতি গাই ৰাধিকাৰ পুৰা মাত্ৰাই ঘৰৰ মানুহে শোষণ কৰিবলৈ ধৰিলে। কেতিয়াবা ককায়েকৰ ছোৱালীজনীৰ ফৰ্ম ফিল-আপ কৰিব লাগে বুলি, কেতিয়াবা ককায়েকৰ বেমাৰ বুলি, আৰু কেতিয়াবা আন কিবা অজুহাত দেখুৱাই প্ৰতি বছৰে তাইৰ পৰা মোটা ৰকম এটা সৰকাই থাকে। সেই সময়ত ৰাধিকাৰ দৰমহা 40,000 আছিল। তাৰ পৰা মাত্ৰ 10,000 টকা ঘৰ ভাড়া আৰু খোৱা বোৱা আদিত খৰচ হৈছিল। বাকীবোৰ ঘৰলৈ দিওঁতেই শেষ হৈছিল। কিন্তু সেইদিনা ককায়েক বৌয়েকৰ কথাবোৰ শুনি তাইৰ মন ভাঙি টুকুৰা টুকুৰ হৈ গৈছিল। তাই সেইদিনাই মাকৰ ঘৰৰ পৰা চাকৰি জেগালৈ গুচি আহে আৰু 3 দিনৰ ছুটী লৈ কিবা কাম আছে বুলি ঘৰত কৈ বাৰাণসীলৈ যায়। তাই বাৰাণসীত অনন্তৰ দোকানখন থকাৰ ঠাইলৈ বুলি খোজ লয়, কিন্তু তাত অনন্তৰ দোকান নাছিল। তাই ইফালে সিফালে চাই ফুৰোতে চকুত পৰিল চাইকেল এখনত চানা বাদাম অলপ বান্ধি অনন্তই বেছি ফুৰিছে। তাই দূৰৰ পৰাই লক্ষ্য কৰিলে তাৰ উদাস মুখমণ্ডল আৰু শুকাই খিনাই যোৱা তাৰ চেহেৰা। তাই তাৰ ওচৰ চাপি গ'ল।
সি তাইক হঠাতে সন্মুখত দেখি অলপ আচৰিত হৈছিল। তাৰ নিজৰ অৱস্থাটো লক্ষ্য কৰি সি অলপ লাজো পাইছিল। তথাপি সি তাইক সুধিলে, তুমি ইয়াত? ৰাধিকাই ওলাই আহিব ধৰা চকুৰ পানীখিনি কোনোমতে ৰখাই তাক সুধিলে, এয়া কি ৰূপ লৈ আছে আপুনি? ভালে আছেনে? তাই আৱেগ ভৰা মাত শুনি অনন্তৰ হৃদয়ে তাইৰ বাবে হাহাকাৰ কৰি উঠিছিল। সি নিজৰ আৱেগ লুকুৱাই লাহেকৈ উত্তৰ দিলে, বছ, জীয়াই আছোঁ। তাৰপিছত অনন্তই তাৰ ওলাই অহা চকুৰ পানীখিনি তাইৰ পৰা লুকুৱাই ইফালে মুখ ঘূৰাই সুধিলে, ৰাধিকা, তুমি কেনে আছা? তাই তাৰ প্ৰশ্নৰ পৰা ফালৰি কাটি আকৌ সুধিলে, আপোনাৰ পত্নী আৰু ল'ৰা ছোৱালী কেনে আছে? সি মিচিকিয়া হাঁহি এটা মাৰি ক'লে, পত্নীয়ে চাকৰি পাই মোক পাহৰিলে। পত্নী নাথাকিলে ল'ৰা ছোৱালী ক'ৰ পৰা হ'ব? সি জোৰ কৰি হাঁহিবৰ প্ৰয়াস কৰি ব্যৰ্থ হৈ ৰৈ গৈছিল। ৰাধিকাৰ চকুত সি স্পষ্টকৈ ধৰা পৰি গৈছিল। তাই আকৌ সুধিলে, মা ভালে আছেনে? সি ক'লে, তুমি মোক এৰি থৈ যোৱাৰ এবছৰৰ পিছতেই মাৰ মৃত্যু হ'ল। দাদা বৌহঁতো বেলেগ হৈ গ'ল। মোৰ দোকানখনো আগৰ দৰে বিক্ৰী বাৰ্তা নোহোৱা হ'ল। কোনোমতে এইদৰেই বস্তু বিক্ৰী কৰি মই চলি আছোঁ। মোক আপোনাৰ ঘৰলৈ লৈ ব'লক। তাইৰ কথা শুনি অলপ সময়ৰ কাৰণে অনন্তই আচৰিত হৈ তাইলৈ চাই আছিল। দুয়ো গৈ ঘৰ পালেগৈ। ৰাধিকাই ঘৰটোলৈ সোমাই ইফালে সিফালে চকু ফুৰাই পুৰণি স্মৃতিবোৰ সজীৱ কৰিব ধৰিলে। ঘৰটো একেই আছে যদিও আগৰ সেই পৰিপাটি নাই। বস্তু বুলিবলৈ এখন বিচনা, গেছ ষ্ট'ভ আৰু দুই এপদ প্ৰয়োজনীয় বস্তু। তাইক পঢ়িবলৈ কৈ সি খোৱা বস্তু বজাৰ কৰিবলৈ বুলি ওলাই যায়। সি ঘূৰি অহালৈ ৰাধিকাই ঘৰটোৰ বস্তুবোৰ চিজিল কৰি ধুনীয়াকৈ ঠান ঠিক লগাই থলে। তেনেতে অনন্ত আহি পালেহি। তাই লৰালৰিকৈ গৈ ৰুটি আৰু চব্জি বনায়, তাকো দিয়ে আৰু নিজেও খায়। সেইদিনা ৰাতি তাই অনন্তৰ লগত একেলগেই শুৱে। অনন্তৰ বুকুত মূৰ গুজি তাই তাক সোধে, আপুনি দ্বিতীয় বিবাহ কিয় নকৰালে? তেতিয়া সি লাহেকৈ ক'লে, প্ৰথম পত্নীকেই ধৰি ৰাখিব নোৱাৰিলে মোৰ মৰমে। সেইবাবেই দ্বিতীয় পত্নীক কথা ভাবিবলৈ সাহস হোৱা নাছিল মোৰ। আকৌ হৃদয় ভাগিলে মই বাৰু কেনেকৈ জীয়াই থাকিম? তাৰ উত্তৰ শুনি ৰাধিকাৰ হৃদয় ভাঙি চুৰমাৰ হৈ গৈছিল। তাই চকুৰ পানীৰে অনন্তৰ বুকু তিতি গৈছিল। চকুৰ পানীৰ লগতেই যেন দুয়োৰে হৃদয়ৰ ঘৃণাভাৱ উটি গৈছিল। দুয়ো সেই ৰাতি এক হৈ গৈছিল। পিছদিনা তাই যাবলৈ ওলাল। তাই অলপ সাহস গোটাই তাক ক'লে, আপুনি মোৰ লগতেই ওলক, মোৰ লগতেই থাকিব। অনন্ত বহুত স্বাভিমানী পুৰুষ আছিল। সি ক'লে, আমি দুয়োটাৰে ডিভোৰ্চ হৈ গৈছে। একেলগে থাকিলে মানুহে কি ক'ব? মই ইয়াতেই থাকোঁ। তুমি যেতিয়াই মন যায় মোক লগ কৰিবলৈ আহিবা। মোৰ মনত তোমাৰ বাবে কোনো খং ক্ষোভ নাই ৰাধিকা। এই বুলি কৈ তাইক বাছত তুলি বৰ আদৰেৰে তাইৰ হাতত 500 টকা এটা গুজি দিয়ে। মৰমা কলোৱা ৰাধিকাই তাৰ ব্যৱহাৰত মুগ্ধ হৈ চিটত বহি পৰিল। তাই ভাবিবলৈ ধৰিলে, নিজৰ তেজৰ সম্বন্ধীয় ককাই ভাইয়ে তাইক খুলি খুলি খাই আছে, অথচ অনন্তই তাইৰ হাতত উপজাচি টকা গুজি দিছে। ঘৰৰ মানুহে তাইৰ লগত কৰা অন্যায়ে তাইক ভিতৰৰ পৰা মাৰি পেলাইছিল। সত্য সদায়ে বেদনাদায়ক হয়। তাইৰ দুচকুৱে চকুৰ পানী ধাৰাসাৰ বৈ আছিল। তেনেতে তাইৰ মোবাইলটো বাজি উঠিল। মোবাইলৰ ৰিংটনৰ মাতে তাইক বাস্তৱলৈ ঘূৰাই আনিলে। হেল্ল', ইফালৰ পৰা ককায়েকৰ ফোন আহিল। কি হ'ল ৰাধিকা, তই ছুটীলৈ অহাৰ কথা আছিল নহয়, অহা নাই যে কিয়? নাই দাদা, মই যাব নোৱাৰিম, তাই সৰলতাৰে উত্তৰটো দিছিল। কিয়, কি হ'লনো? অফিচত বহুত কাম আছে, ছুটী লোৱাৰ কথা ভাবিবই নোৱাৰি এতিয়া দাদা। তাই উত্তৰ শুনি ফোন কাটি দিয়ে ককায়েকে। ইয়াৰ পিছত ৰাধিকা কেইবামাহো মাকৰ ঘৰলৈ যোৱা নাছিল। কিন্তু প্ৰতিমাহে তাই বাৰাণসীলৈ গৈছিল, অনন্তৰ লগত সময় কটাইছিল। হেৰুৱা মৰম ঘূৰাই পাই অনন্তও বহুত সুখী হৈছিল। সি তাইক কেতিয়াবা শাৰী উপহাৰ দিছিল আৰু কেতিয়াবা তাইক বাছত তুলি 300 বা 400 যি পাৰিছিল বৰ মৰমেৰে তাইৰ হাতত গুজি দিছিল। তাইও বৰ আদৰেৰে সি দিয়া উপহাৰ গ্ৰহণ কৰিছিল। তাই বহুদিন ঘৰলৈ নোযোৱাৰ বাবে এদিন তাইৰ মাক, ককায়েক, ভায়েক, নবৌয়েক আহি তাইৰ ঘৰ ওলালহি। সৰু ভায়েকৰ ল'ৰাটোৰ মেডিকেল এডমিশ্যন দিবৰ বাবে 50,000 টকা লাগে আৰু ককায়েকৰ ছোৱালীজনীৰ বিয়া ঠিক হৈছে। তাই বিয়াৰ বাবে বেছিকৈ নোৱাৰিলেও 4 লাখমান টকা লাগে। তাহাঁতৰ ডিমাণ্ড শুনি ৰাধিকাৰ খং গৈ চুলিৰ আগ পাইছিলগৈ। তাই ক'বলৈ ধৰিলে, কিয়
তহঁতি নিজৰ যোগাৰ নিজে কৰিব নোৱাৰ নেকি? যেতিয়াই তেতিয়াই মোৰ ওচৰত বিচাৰি আহি পাই যাওঁহি যে। মোৰো বিয়া হৈছিল, তেতিয়া তহঁতি দুয়োটাই মোক কি দিছিলি? তেতিয়া চবৰে মুখৰ মাত ধৰিল। তাইৰ পৰা লৈ লৈ নটা লাগি আছিল যিহেতু। ভায়েকে ক'লে, আমাৰ ওচৰত নাছিল বাবে তোক দিয়া নাছিলোঁ, তোৰ আছে বাবে হে আমি লৈছোঁ। 1 টকা নিদিওঁ, আগতে দি থোৱাবোৰৰ হিচাপ কৰ। মোৰ ওচৰত সকলো লেনদেনৰ হিচাপ আছে। তেনেতে তাইৰ স্বামী অনন্তৰ ফোন আহিল। তাই সুধিলে, কি হ'ল আপোনাৰ? মাতটো কিবা শুনিছোঁ যে। একো নাই ৰাধিকা, কালিৰ পৰা অলপ জ্বৰ উঠি আছে। তোমালৈ মনত পৰিল বাবে মই ফোন কৰিছিলোঁ। স্বামীৰ অৱশ হৈ পৰা মাতটো শুনি তাই ক'লে, ৰাতিৰ বাছত মই গৈ আছোঁ, আপুনি চিন্তা নকৰিব। এই বুলি কৈ তাই ফোন কাটি দি যাবৰ বাবে সাজু হ'ল। দৰকাৰী বস্তু কেইটামান পেকিং কৰি ল'লে। তাইৰ লৰালৰি দেখি মাকে ভয় খাই সুধিলে, কলৈ যাওঁনো? ভায়েকে তপৰাই উত্তৰ দিলে, যাই চাগে ক'ৰবাত গা ঘেলাবলৈ। তাৰ কথা শুনি তাইৰ ধৈৰ্যৰ বান্ধ ছিঙি গ'ল আৰু তাৰ গালত প্ৰচণ্ড এটা চৰ লগাই দিয়ে আৰু কয়, নিজৰ সীমাৰ ভিতৰত কথা কবি, মই কোনো বজৰুৱা মাইকী নহয়। মোৰ স্বামী অনন্তৰ ফোন আছিল এইটো। তাইৰ কথা শুনি সকলোৰে মুখৰ মাত ধৰিল। ডিভোৰ্চ দিয়া স্বামীৰ লগত তোৰ কি মতলব? ৰাধিকাৰ মাকে সুধিলে। মাকৰ কথা শুনি তাই ক'লে, মা, মতলবটো বিয়াৰ পিছত ককাই ভাইৰো নাথাকে, তাহাঁতৰ বায়েক ভনীয়েকৰ টকা পইচা আৰু সম্পত্তিৰ ওপৰত। কিন্তু মোৰ ককাই ভাইয়ে মোক ক্ষীৰতী গাই বুলি ভাবি পইচা লুটি পুটি লৈ আছিল। তাই এই ৰূপ দেখি সকলোৱে ভয় খাইছিল। আৰু মা, তোমালোক সকলো মিলি মোৰ ঘৰ ভাঙি ডিভোৰ্চ এই কাৰণেই দিয়ালা যাতে মোৰ পইচাৰে তোমালোকৰ প্ৰয়োজন পূৰাই সুন্দৰ জীৱন যাপন কৰিব পাৰা। দেউতাই মোৰ বিয়ালৈ বুলি ৰখা 4 লাখ টকাও ইহঁতি খালে। মোক এটা ফুটা কৰিও নিদিলে। 5টা বছৰে কি খাইছোঁ কি কৰিছোঁ একো খবৰ খাতি ৰখা নাছিল। আৰু যেতিয়া মই চাকৰি পোৱা বুলি শুনিলে মৌ মাখিৰ দৰে আগুৰি ধৰি মোক শুহি শুহি খাই মোৰ জীৱন নৰক বনাই দিলা। সত্য সদায়ে তিতা হয়। মোৰ মুখত এইবোৰ কথা শুনি সকলো হতবাক হৈ মোলৈ চাই আছিল। মই ক'লোঁ, তহঁতি ইয়াৰ পৰা যা, যেতিয়া ধাৰ মাৰিব পাৰিবি তেতিয়া মোৰ ওচৰলৈ আহিবি, মোৰ দেৰি হৈছে। এই বুলি কৈ মই বাছ ষ্টেণ্ডলৈ বুলি ওলাই যাওঁ। সকলো অবাক হৈ মই যোৱাৰ ফাললৈ চাই থাকে, যেন তাহাঁতৰ সোণৰ খাজনাটোহে হেৰাই গ'ল। তাই চাকৰি বাৰাণসীলৈকে ট্ৰেন্সফাৰ কৰি লয়। মৰম এনাজৰীৰ শক্তি ইমান থুনুকা নহয় যে কোৰ্টে ফয়চলা কৰি দিয়া এখন কাগজৰ টুকুৰাৰ ওপৰত ভাঙো বুলি এখন সংসাৰ ভাঙিব পাৰে। অনন্ত আৰু ৰাধিকা দুয়ো আকৌ মন্দিৰত বিয়া হয়। এটি মৰম লগা পুত্ৰ সন্তানেৰে এখন সুখী সংসাৰ ৰচনা কৰে দুয়ো। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু নতুন নতুন কাহিনী শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।